Hello everyone, welcome back to Exam Cracker. Today I'm going to discuss our part 4 of our 500 MCQ series. আজি আমি ডিসকাস কৰিম আজিৰ টপিকটো হৈছে মডাৰ্ণ হিষ্ট্ৰী অফ ইণ্ডিয়া তাৰ ওপৰত আজি আমি ডিসকাস কৰিম সো আপোনালোকে লেসনছখিনি শেষলৈকে চাব যিসকলে পাৰ্ট 1 2 3 এই তিনটা পাৰ্ট চোৱা নাই আমাৰ 500 MCQ সিৰিজৰ তেওঁলোকে অতি সোনকালে চাই ল'ব because those lessons are important for your upcoming examinations. Okay, so আজি আমি next part to discuss কৰো part 4 and this is presented by me and I am Deepsika Buragohai. So yate question number 100 লৈকে 100 লৈকে আমি ডিসকাস কৰিছিলো আজি 101 ৰ পৰা আমি ডিসকাস কৰো So Lord Dalhousie introduced the first telegram line in 1853 which ran between Lord Dalhousie কি কৰিছিলে আমাৰ প্ৰথম টেলিগ্ৰাফ লাইন ইন্ট্ৰোডিউস কৰিছিলে কৰ পৰা কলৈকে সুধিছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি that is কলকাতাৰ পৰা আগ্ৰা লৈকে আমাৰ প্ৰথমবাৰৰ কাৰণে টেলিগ্ৰাফ লাইন 1853 ইন্ট্ৰোডিউস কৰিছিলে ওকে Next question number 102. Who was the architect of communal award? Communal award or architect বুলি আমি কাক কওঁ So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি ৰামছে মেকডোনাল্ড Communal award কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিলে 1932 16 আগষ্টত communal award ইন্ট্ৰোডিউস কৰা হৈছিলে So here option is D. Next question number 103. Which of the following was not one of the social reform measures introduced by William Bentinck? William Bentinckৰ দ্বাৰা কোনটো social reform measure নহয় So William Bentinck তেওঁ সতী এভলিউশনৰ কাৰণে তেওঁ ফেমাস আছিলে ৰাইট তেওঁক আমি হেকানে মন ৰাখো So option A William Bentinck তেওঁক ৰিফৰ্ম কৰিছিলে অপচন বি এবলিউশন অফ স্লেভাৰী এটো নহয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উইলিয়াম বেন্টিকৰ দ্বাৰা এবলিউশন অফ স্লেভাৰী হোৱা নাছিলে বাকি ৰিমুভেল অফ দিস এবিলিটিজ ডিউ টু চেঞ্জ ইন ৰিলিজনস এণ্ড সাপ্ৰেশন অফ দা অৰ্গানাইজড বেঞ্চ অফ থাক এই দুটা শুদ্ধ হয় অপচন বি টু ইয়াৰ correct answer hobo so option b is the right option aru eta kotha apnaleke jani thobo William Bentinck kun asile amar first governor general of India William Bentinck teo tarupori medical college Kolkata medical college introduce korisile 1835 ot etu hoise prothom western medical school okay asiar bhitor aru Raja Rammohon Rai logot teo log hoi belai bohutu superstitious practice teoluke society pra dur korisile hotida protha dur korisile right আৰু তেওঁ abolish কৰিছিলে it was abolished by Bengal Sati regulation 4 December 1829 Next question number 104 Who among the following was the first governor general of India so এইমাত্ৰ আমি ডিসকাস কৰিলো the right answer is option B William Bentinck okay And William Bentinck was also known as father of modern western education So option B is the right option. Question number 105. Who among the following was the Viceroy of India at the time of formation of Indian National Congress? So Indian National Congress or formation or time motte kun Viceroy kun asile. So ইয়াৰ শুদ্ধটো হ'ব option C Lord Dufferin. Okay, Lord Dufferin হেতু সময়ত ভাইসৰয় আছিলে তাৰোপৰি আপোনালোকে লৰ্ড ৰিপনৰ কথাটো জনাছিল লৰ্ড ৰিপনক আমি ফাদাৰ অফ লোকেল সেলফ গভৰ্নমেন্ট বুলি কওঁ তাৰোপৰি যোনটো আমাৰ লৰ্ড মায়ো হয় ঠিক আছে লৰ্ড মায়ক বিশেষকে জনা যায় ফাৰ্স্ট সেন্সাস 1872 সময়ত তেওঁ আছিল ভাইসৰয় আৰু 1872 এটা আনঅৰ্গানাইজড সেন্সাস আছিল ঠিক আছে কেতিয়া আমাৰ অৰ্গানাইজড সেন্সাস আৰম্ভ হৈছিল আপোনালোকে ক'ব পাৰিবনে যদি জানে আপোনালোকে কমেন্ট সেকশনত উত্তৰটো দিব কাৰণে নাপাহৰিব নেক্সট আমাৰ লৰ্ড ল্যান্ডৱানি তেওঁ কোৱা হয় এপইন্টমেন্ট অফ দা ডুৰান্ট কমিশন সো মই আগৰ লেসনটোত ডুৰান্ট লাইন কি হয় আৰু কোৰ পৰা কলৈকে আছে তাৰ বিষয়ে মই ডিসকাস কৰা আছে পাৰ্ট 3 ত আপোনালোকে সেই লেসনছখিনি চাই ল'ব ডেসক্ৰিপচন বক্সত ইয়াৰ মই লিংকটো দি দিম তাৰোপৰি আমাৰ ইণ্ডিয়াছ নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট প্ৰেসিডেন্ট বুলি ক'লে আমি WC বেনাৰ্জীক বুজো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 106
Separate electorates for Muslim in India were introduced by which of the following acts? কোনখন এক্টৰ জৰিয়তে মুছলিম সকলৰ কাৰণে সেপাৰেট ইলেক্টৰেট ব্যৱস্থা কৰা হৈছিল? বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চনছ হয়। সো আনসাৰ ইজ অপশন এ, গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1909। এই গোটেই কেইখন এক্ট বহুত ইম্পৰ্টেন্ট হয়। গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1909, ইণ্ডিয়ান কাউন্সিল এক্ট 1982, ৰাওলাট এক্ট 1919, গভৰ্নমেন্ট অফ ইণ্ডিয়া এক্ট 1931। গোটেই কেইখনৰ বিষয়ে আপোনালোকে পঢ়ি যাব, বহুত ইম্পৰ্টেন্ট হয়। নেক্সট কুৱেশ্যন নাম্বাৰ 107। ইয়াতে আপোনালোকে মিলাব লাগে লিষ্ট 1 আৰু লিষ্ট 2 দুটা ইয়াতে আছে। সো মই অলপ আগতে ডিছকাছ কৰিছিলোঁ, চাওক আপোনালোকে প্ৰহিবিশ্যন অফ সতীদাহ প্ৰথা এভলিউশ্যনৰ ক্ষেত্ৰত উইলিয়াম বেণ্টিক ইয়াৰ মেইন হয়। সো ইয়াৰ বি শুদ্ধ উত্তৰটো হ'ব 1। সো B1 ক'ত আছে আমি যদি এবাৰ চাই লওঁ, সো অপশ্যন চি আৰু অপশ্যন ডিত আছে আমাৰ 1 that is আমি অপশ্যন এ আৰু অপশ্যন বি ৰিমুভ কৰিব পাৰোঁ, ৰাইট। সো অপশ্যন এ আৰু বি ইয়াতে হ'বই নোৱাৰে। সো এনেকৈ আমি এলিমিনেশ্যনৰ মেথডৰ জৰিয়তে আমি শুদ্ধ আনচাৰটো পাব পাৰোঁ। সো নেক্সট আপোনালোকে চাওক, হিন্দু উইডো ৰিমেৰিজ বহুত ইম্পৰ্টেণ্ট হয়। সো এইটো কোনে ইন্ট্ৰডিউচ কৰিছিলে? ডেলহাউচে ইন্ট্ৰডিউচ কৰিছিলে, ৰাইট। সো A4 হ'ব। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, A4, B1, C2 মানে এজ অফ consent act and evolution of slavery কোনে কৈছিলে? D3, right? So here option C is the right option. So এনেকে আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনত এলিমিনেশ্যন মেথড ইউজ কৰি পেলাই শুদ্ধ আনচাৰটো অতি সহজে আপোনালোকে পাব পাৰে। Next question number 108. English was made the medium of instruction in India in the year of কোনটো yearত ইংলিছক medium of instruction in India হিচাপে তেওঁলোকে মানি লৈছিলে? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1835ত ইংলিছটোক medium of instruction হিচাপে লোৱা হৈছিলে। নেক্সট কুৱেশ্যন নাম্বাৰ 109। ইয়াত ৰাইট অভাৰ ছেটেলমেণ্টৰ ওপৰত এটা কুৱেশ্যনছ দিয়া হৈছে যে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট এবভ ৰাইট অভাৰ ছেটেলমেণ্ট ইজ আৰ কাৰেক্ট। সো আমি ষ্টেটমেণ্টকেইটা চাওঁ কোনকেইটা কাৰেক্ট হয়। সো ইয়াত তিনিটা ষ্টেটমেণ্ট দিয়া হৈছে। ইট ৰিকগনাইজ দ্য কাল্টিভেটৰ এজ এ অ'নাৰ অফ দ্য লেণ্ড। সো ৰাইট অভাৰ ছেটেলমেণ্টৰ আণ্ডাৰত যোনজন কাল্টিভেটৰ হয় তেওঁ অ'নাৰ হয় বুলি ইয়াত কোৱা হৈছে। নেক্সট, ইট ৱাজ এ টেম্পৰৰী ছেটেলমেণ্ট। য়েছ, ইট ইজ অলছ' ৰাইট। এণ্ড নাম্বাৰ 3, ইট ৱাজ ইন্ট্ৰডিউচ লেটাৰ দেন দ্য পাৰ্মানেণ্ট ছেটেলমেণ্ট। এইটো শুদ্ধ হয়। সো আমাৰ কি হ'ব? অপশ্যন ডি শুদ্ধ হ'ব। ডেট ইজ অল অফ দিজ আৰ কাৰেক্ট অপশ্যনছ। ঠিক আছে। সো ৰাইট অভাৰ ছেটেলমেণ্টৰ কথা এইকেইটা ষ্টেটমেণ্ট আপোনালোকে মনত ৰাখিব। কাল্টিভেটৰক অ'নাৰ অফ দ্য লেণ্ড হিচাপে কোৱা হয়, টেম্পৰৰী ছেটেলমেণ্ট হয়, আৰু ই পাৰ্মানেণ্ট ছেটেলমেণ্টৰ পাছত ইয়াক ইন্ট্ৰডিউচ কৰা হৈছে ৰাইট অভাৰ ছেটেলমেণ্টক। ৰাইট অভাৰ ছেটেলমেণ্ট কোনে ইন্ট্ৰডিউচ কৰিছিলে যদি বুলি আপোনালোকৰ কুৱেশ্যনছ আহে, হ'ব ছাৰ থমাছ মুনৰো, হু আজ গভৰ্ণৰ অফ মাদ্ৰাছ ইন 1820। অ'কে। এণ্ড এই যোনটো ৰাইট অভাৰ চিষ্টেম হয়, এই ৰাইট অভাৰ চিষ্টেমটো বিশেষকৈ মাদ্ৰাছ, বম্বে এণ্ড আছামত এইটো বিশেষকৈ প্ৰেক্টিছ কৰা হৈছিলে। ইয়াৰ এটা ট্ৰিক আছে, আপোনালোকে মনত ৰাখিব, ডেট ইজ MBA। অ'কে, MBA মানে মাদ্ৰাছ, বম্বে এণ্ড আছাম। চ' ইয়াত ৰাইট অভাৰ ছেটেলমেণ্ট প্ৰেক্টিছ কৰা হৈছিলে আৰু কৰক প্ৰভিন্সেছ। Next, in this system, the peasant or cultivator were regarded as the owner of the land. So, এতিয়া আমি পঢ়িলো এই right of settlementত কি কৰা হয়, যোনজন peasant হয়, যোনজন cultivator হয়, তেওঁক owner of the land হিচাপে ধৰা হয়। আৰু right of বা rights meaningটো হৈছে peasant cultivator, right? নেক্সট কুৱেশ্যন, নেক্সট আমি মহলবাৰী ছিষ্টেমটো এবাৰ পটককৈ চাই লওঁ। মহলবাৰী ছিষ্টেমটো কোনে ইন্ট্ৰডিউচ কৰিছিলে? উইলিয়াম বেণ্টিকে ইন্ট্ৰডিউচ কৰিছিলে। উইলিয়াম বেণ্টিক আৰু এই মহলবাৰী ছিষ্টেমটো 1833ত ইন্ট্ৰডিউচ কৰা হৈছিলে। এই মহলবাৰী ছিষ্টেমটো বিশেষকৈ ইট ইন্ট্ৰডিউচ দ্য কনচেপ্ট অফ এভাৰেজ ৰেণ্ট ফৰ ডিফাৰেণ্ট ছইল ক্লাছেছ। চ' বেলেগ বেলেগ ছইল ক্লাছেছৰ কাৰণে বেলেগ বেলেগ ৰেণ্ট তেওঁলোকে নিৰ্ধাৰণ কৰা হৈছিলে ইয়াতে। তাৰোপৰি মডিফাইড জমিনদাৰী ছিষ্টেম, মহলবাৰী ছিষ্টেমটো কিয় ইন্ট্ৰডিউচ কৰা হ'ল? বিকজ জমিনদাৰী ছিষ্টেমটো যোনটো আছিলে তাক মডিফাই কৰি এই মহলবাৰী ছিষ্টেমটো ইন্ট্ৰডিউচ কৰা হৈছিলে। আৰু বিশেষকৈ এই ছিষ্টেমটো ক'ত ক'ত প্ৰেক্টিছ আছিলে? মহলবাৰী ছিষ্টেমটো চাওক আপোনালোকে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ
Agra and Central Province, Gangetic Valley and Punjab. Etu monot rakha eta tricks ase, trick to hoise AGP. So AGP mane A mane hoise Agra, G mane hoise amar Ganga, Gangetic Valley, P mane hoise Punjab. So Agra, Gangetic Valley and Punjab. Aru baki khini NWC mean North West Central. Okay, eneke apnalake monot rakhibo. So Mohalbari system to trick hoise AGP, Agra, Gangetic Valley, Punjab and North West Central. Tarpasote ami olop agote ki paisilu je right-of-way system to monot rakha eta trick hoise MBA. Okay, MBA ki ase Madras, Bombay and Assam. Next question number 110. Which of the following statement regarding permanent settlement is correct? Permanent settlement logot kontu statement shuddha hoy. Statement 1. The permanent settlement was introduced in the parts of Madras, Bombay presidencies. Number 2. Permanent settlement created a new class of landlord with hereditary rights on the land. Question next, option 3. The landlord created by the permanent settlement could never remove under any circumstances. Yate option 1 aru option 3 both are correct. Yat kebol option 2 shuddha hobo. So option B is the right options. Yate ki hoy permanent settlement dot আমাৰ পাৰ্মানেণ্ট সেটেলমেণ্ট ব্যৱস্থাটো বিশেষকৈ বেংগলত আছিলে, ৰাইট? বেংগলত সেইটো ব্যৱস্থা আছিলে। আৰু পাৰ্মানেণ্ট সেটেলমেণ্টত কি হয়, যিমান তেওঁলোকে যেতিয়ালৈকে আপোনালোকে তাৰ মানে ৰেণ্টটো দি থাকিব তেতিয়ালৈকে তাৰ লেণ্ডলৰ্ড হিচাপে হৈ থাকিব। আৰু এইটো ইয়াত যে লিখা আছে লেণ্ডলৰ্ড ক্ৰিয়েটেড বাই দ্য পাৰ্মানেণ্ট সেটেলমেণ্ট কুড নেভাৰ বি ৰিমুভ আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ, এইটো আমাৰ ভুল হয়। ঠিক আছে। চ' নেক্সট আমি কুৱেশ্যনটোলৈ যাওঁ। আমি পাৰ্মানেণ্ট সেটেলমেণ্টৰ বিষয়ে আৰু অলপ পঢ়িম অলপ পাছতে। Which of the following statement about permanent settlement are correct? আৰু এটা কুৱেশ্যন আছিলে 111. Question number 1, option 1, it conferred proprietary rights to peasants. Option 2, the zamindar were reorganized as the proprietaries of the land. Next, number 3, government permanently fixed the land revenue demand. Option 4, zamindars acted as a middleman between peasant and the governor. So peasant aru government or major zamindare middleman or kam kore. So yate kuntu shuddha hobo. Option A is the right option because 2, 3, 4 yate sak ei tinta option amar shuddha hoy aru etu amar bhul hoy. Zamindar juntu hoy zamindars bilakok he landor proprietor hisabe ধৰা হয় আৰু গভৰ্ণমেণ্ট পাৰ্মানেণ্টলি ফিক্স দ্য লেণ্ড ৰেভিনিউ ডিমাণ্ড, এইটো কেতিয়াও মানে ইন ফিউচাৰত তেওঁলোকে চেঞ্জ কৰিব নোৱাৰে, এনেকুৱা তেওঁলোকৰ কণ্ডিশ্যনছ আছিলে। আৰু জমিনদাৰসকলে মিডলমেন হিচাপে কাম কৰে পিজেণ্ট আৰু গভৰ্ণমেণ্টৰ মাজত, ৰাইট? চ' লৰ্ড কৰ্ণৱালিছে আমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট এই চিষ্টেমটো ইণ্ট্ৰডিউচ কৰিছিলে, যোনটো 1793 পৰা বিশেষকৈ এইটো ইফেক্ট হৈছিলে, আৰম্ভ হৈছিলে। আৰু ইয়াৰ কিছুমান ফিচাৰ্ছ আছে পাৰ্মানেণ্ট ছেটেলমেণ্টৰ। ফৰ এক্সাম্পল, যোনজন লেণ্ডলৰ্ড হয়, যোনজন জমিনদাৰ হয়, সেই জমিনদাৰজনে হয় অ'নাৰ অফ দ্য লেণ্ড। ঠিক আছে। তাৰোপৰি জমিনদাৰে কি কৰিব পাৰে, নিজৰ যোনটো প্ৰপাৰ্টি হয়, লেণ্ড হয়, সেইটো ট্ৰান্সফাৰ কৰিব পাৰে যেতিয়া বিচাৰে। আৰু যেতিয়ালৈকে তেওঁ এটা ফিক্স ৰেভিনিউ পে' কৰি থাকিব তেতিয়ালৈকে তেওঁ কি হ'ব, সেই জমিনদাৰ হৈ থাকিব সেই মাটি টুকুৰা, ৰাইট? দ্য এমাউণ্ট পেইড বাই দ্য লেণ্ডলৰ্ড ৱাজ ফিক্স, আৰু যোনটো এমাউণ্ট পে' কৰে লেণ্ডলৰ্ডে সেইটো সদায় ফিক্স থাকিব, সেইটো ইন ফিউচাৰত কেতিয়াও চেঞ্জ নহয়। আৰু এটা ইম্পৰ্টেণ্ট হৈছে, দ্য জমিদাৰ অলছ' হেড টু গিভ দ্য টিনেণ্ট এ পাট্টা হুইচ ডিছক্ৰাইব দ্য এৰিয়া লেণ্ড গিভেন হিম এণ্ড দ্য ৰেণ্ট he had to pay the landlord. So যোনটো পাট্টা হয় সেই পাট্টাত বিশেষকৈ গোটেইখিনি এৰিয়া অফ দ্য লেণ্ড সেইবিলাক মেনশ্যন থাকিব, নাম মেনশ্যন থাকিব। চ' এইটো হৈছে আমাৰ পাৰ্মানেণ্ট ছেটেলমেণ্টৰ ফিচাৰ্ছ, ৰাইট? নেক্সট কুৱেশ্যন নম্বৰ 112, দুটা ষ্টেটমেণ্ট দিয়া আছে। পাৰ্মানেণ্ট জামিনদাৰী ছেটেলমেণ্ট অফ লেণ্ড ক্ৰিয়েটেড এ নিউ ক্লাছ অফ লেণ্ডলৰ্ড, কাৰেক্ট হয় এইটো। Statement 2, the new class of landlord became most political allies of the British and were interested in the continuance of British dominion. দুইটা ইয়াতে শুদ্ধ হয়, statement 1 and statement 2। লাইন বাই লাইন এই ষ্টেটমেণ্টটো আপোনালোকৰ NCERT বুকত লিখা আছে, যদি আপোনালোকে NCERT ইকনমিক্স পঢ়িছে।
ঠিক আছে so option here option both A and B are the correct options next question number 113 ইয়াতে match কৰিব লাগে আপোনালোকে পার্মানেন্ট সেটেলমেন্ট দিয়া আছে ৰাইটবাৰী মহলবাৰী আৰু কোন কিটা পাৰ্টত ইয়াৰ প্ৰেক্টিস হৈছিল সো মই কৈছিলো যে পার্মানেন্ট সেটেলমেন্ট কোড হৈছিল বেংগলত ইয়াৰ প্ৰেক্টিস হৈছিল বেংগল আৰু বিহাৰ আৰু ৰাইটবাৰী সিস্টেমটো মনত ৰখা পদ্ধতি মই আপোনালোকক কি দিছিলো যে MBA ৰাইট MBA মানে হৈছে মুম্বাই মাদ্ৰাজ বম্বে এণ্ড আসাম so madrasu yat ase bombay yat ase so raitobari to hobo B1 aru mohalbari system to ki hobo amar gangetic valley right etu ki asile AGP etu mon rakha poti to asile AGP so yate answer to ki hobo option A yate shuddha uttor hobo next question number 115 non cooperation movement civil disobedience formation of congress ministry quit india movement so non cooperation movement আমি সকলোৱে জানো non cooperation movement 1920 ত ইন্ট্ৰোডিউস হৈছিল তাৰ পিছতে কুইট যোনটো civil disobedience movement হয় হেতু আমাৰ কেতিয়া হৈছিল 1930 ত okay এখিনি আপোনালোকে ম্যাচ কৰিব লাগে so here কি হ'ব option B is the right option so আমাৰ non cooperation movement 1920 আৰু civil disobedience movement 1930 C2 that is formation of congress ministry 1937 and quit india movement is 1942 next question number 116 arrange the following in a chronological order ot mane প্ৰথমতে কোনটো হৈছিল তাৰ পৰা মিলাব লাগে ৰাইট পাৰ্টিশন অফ বেংগল কেতিয়া হৈছিল 1909 চোৰি চোৰা ইনসিডেন্স কেতিয়া হৈছিল 1922 ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স কেতিয়া হৈছিল হৈছিল আমাৰ 1930 okay so chronological order to ki hobo that is option A 1 2 3 এনেকে আমি খজাব পাৰো রাইট আৰু আপোনালোকে মনত ৰাখিব চোৰি চোৰা যোনটো ইনসিডেন্ট হয় হে ইনসিডেন্টৰ কাৰণে মহাত্মা গান্ধীয়ে যোনটো নন কোঅপাৰেশন মুভমেন্টটো স্থগিত ৰাখিব লগা হৈছিল আৰু চোৰি চোৰা কোট আছে এটো ইউপিত আছে গোৰখপুৰ ডিস্ট্ৰিক্টত এটো আপোনালোকে মনত ৰাখিব so here option A is the right option question number 117 so yate person kejonar naam dia ase aru formation dia ase yate so GK Gokhale ki form korisile Malabya ki form korisile Raja Gopalacharya ki form korisile BD Savarkar that is Binayak Damodar Savarkar ki form korisile hetu apnaloke milabo lage okay so yate mo koi disu apnalokok je amar juntu GK Gokhale Gopal Krishna Gokhale teo Swatanta Party etu sorry Servant of Indian Society etu form korisile GK Gokhale aru Malabya Banaras Hindu University aru Raja Gopalacharya form korisile Swatanta Party aru Binayak Damodar Savarkar that is VD Savarkar form korisile Free India Society so here option A is the right option tarupori apnaloke aru ta kotha mone rakhibo Servant of India Society form হৈছিল 12 June 1905 by Gopal Krishna Gokhale okay next question number 118 Dadabhai Naoroji Dayanand Saraswati Bal Gangadhar Tilak Bankim Chandra Chatterjee yat কেজনমান পাৰ্সনৰ নাম দিয়া আছে অথৰৰ নাম দিয়া আছে আৰু ইয়াত কেখনমান বুকৰ নাম দিয়া আছে ইয়াত ম্যাচ কৰিব লাগে সকলোতকৈ আগতে এটু কোৱেশ্চন কমন কোৱেশ্চন আহিয়ে থাকে দাদাভাই নৰজি এখন ফেমাস বুক that is poverty and un-british rule in india আমি আগৰ ক্লাছটো ডিসকাস কৰিছিলো সো A3 টো আমাৰ শুদ্ধ উত্তৰ হ'ব হয়নে সো A3 দুটাত আছে A2 আছে আৰু D2 আছে সো অপশন B and C আপোনালোকে ডাইৰেক্টলি ৰিমুভ কৰিব পাৰে তাৰ পাছতে গীতা ৰহস্য এখনো এখন ইম্পৰ্টেন্ট বুক হয় গীতা ৰহস্য কোনে লিখিছিলে বাল গংগাধৰ তিলক ৰাইট C4 so here option D is the right option so আপোনালোকে মনত ৰাখিব দাদাভাই নৰজি poverty and un-british rule in india Dayaram Saraswati that is Satyaratha Prakash aru Bal Gangadhar Tilak Gita Rahasya aru Bankim Chandra Chatterjee Anand Math okay ekhone important book hoy
Okay, next. Okay, question number 119 আৰু question number 120 সহজ প্ৰশ্ন হয় দুইটাৰ এনসাৰ আপোনালোকে মোক কমেন্ট সেকশনত দিব কাৰণে নাপাহৰিব কোৱেশ্চনটো মই এবাৰ পঢ়ি দিছো গান্ধী wanted the students to spend their vacation so গান্ধীজিয়ে ষ্টুডেন্ট সকলক নিজৰ ভেকেশন কেনেকে স্পেন্ড কৰাটো বিচাৰিছিলে studies games social service and none of these question number 120 হৰিজন সেৱক সংঘ was organized by হৰিজন সেৱক সংঘ কোনে অৰ্গেনাইজ কৰিছিলে Raja Ram Mohan Roy, B.R. Ambedkar, Mahatma Gandhi, innovations, right? So, question number 119 and 120 answer to apnalike mu comment section dibor karone napahoribo. Ami next ako question number 121 opra discuss korim. Total ami 500 MCQ series discuss korim. Aji ami modern Indian history ketaman questions ami discuss koru. Total 20 question ami discuss koru. Thank you for watching. If you want to enroll our courses and test series and online test, then you can call this number 6005759929. Okay, thank you for watching.